সকলোকে স্বাগতম জনাইছোঁ ৰাজশ্ৰী দাস চেনেললৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আহিছোঁ, আমাৰ ল'ৰাটিৰ আজি জন্মদিন আছিলে, উপজা দিন আছিলে। সেই উপলক্ষে আমিনো আজি ক'লৈ আহিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। এয়া আমি আহি পাইছোঁহি পামহিত অৱস্থিত জ্যোতিৰ্লিংগলৈ আহিছোঁ, ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈকে। আৰু তাৰে পৰিৱেশটো মই অকণকৈ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কিমান যে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটাত অৱস্থিত এই ভীমাশংকৰ মন্দিৰটি। আৰু আজি যিহেতু সোমবাৰ আছিলে, সেই উপলক্ষে ভক্তৰ বহুত ভিৰ আছিলে। আৰু আমি ইতিমধ্যে আমি সেৱা চাকি বন্তি জ্বলাই শেষ হৈছে। আৰু ইয়াতে বহি মই আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাবলৈ লৈছোঁ। তেতিয়াহ'লে আহকচোন আমি চাই যাওঁ। হ'ব 10 টকা 40 50 60 70 80 55 দিয়া ভিতৰত আমি যে গৈছিলোঁ শুৱালকুছি, তাতো মন্দিৰটা ভাল আছিল। অল্প মন্দিৰ আছিলে। বাবু নাহে না, বাবু মাৰি আজি বতৰ খুব ভাল আছিলে, ফৰকাল আছিলে, সেয়ে মানুহৰো যথেষ্ট ভিৰ আছিলে। এতিয়া প্ৰথমতে আমি আহি পাইছোঁ সেয়া গণেশ বাবাৰ মন্দিৰ। প্ৰথমতে আমি ইয়াতে ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ। আৰু এয়া মন্দিৰৰ প্ৰথম ভাগ দেখুৱাইছোঁ, এইখিনি গণেশ মন্দিৰৰ। আৰু আপোনালোকে যদি কেতিয়াবা অহা নাই তেতিয়াহ'লে নিশ্চয়কৈ আহিব। খুবেই সুন্দৰ পৰিৱেশত অৱস্থিত এই মন্দিৰ ভাগ। আৰু আমি এয়া ভিতৰৰ অংশ আমি দেখুৱাইছোঁ, গণেশ মন্দিৰৰ ভিতৰ ভাগ। আৰু ইয়াতে পূজা সেৱাখিনি কৰা হ'ল। তাৰ পাছতে আমি শিৱ মন্দিৰলৈকে এয়া গৈ আছোঁ। জ্যোতিৰ্লিংগৰ ভাগলৈ তললৈ অকণমান চিৰিয়েদি বগাই নামি যাব লাগে। সকলোৱে নামিব পৰা সুবিধা আছে ইয়াতে। ধুনীয়াকৈ নিজৰাও আছে, খুব ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশত বৈ আহিছে নিজৰা ভাগ। আৰু এয়া বাঁহৰো অকণমান সুবিধা কৰি দিছে, ধৰি মেলি যাব পাৰি। বাবুৱে লাইনত নাথাকাই ভাল। বাবু নালাগে নেকি আৰু তাতে আগবঢ়া হৈছে নহয়, চবতে আগবঢ়াই নাথাকে। আৰু অকণমান কিবা দিব পাৰিম কাইলৈ গ'লে চাওঁ আৰু পাহাৰ আছে, বাবু যাব মানুহে আগবঢ়াই থৈ দিছে। এনেই সেৱা কৰি থাকা।
দ্বীপ হতে কিয় নাহে ইয়াতে চাওঁ পানীত কিমান মানুহ আছে নদী ভিডিঅ' নেকি ব্লগ মেইন জ্যোতিৰ্লিংগ ভাগলৈ সেৱা কৰিবলৈ হ'লে বহু দীঘলীয়া শাৰীৰ প্ৰয়োজন কিন্তু মোৰ ভৰিৰ যিহেতু আঁঠুৰ বিষ আছে সেই উপলক্ষে মই এনেকৈ দীঘলীয়া শাৰীত থিয় হৈ থাকিব পৰা অৱস্থাটো সিমান নাই সেয়ে আমি তাতেই যিবিলাক চাকি জ্বলাব পৰা ধূপ জ্বলাব পৰা মানুহে শৰাইও আগবঢ়ায় সেইবিলাকতে আমি ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ আৰু এতিয়া এইখিনি সময়ত অকণমান সময় বহিছোঁ আৰু ধুনীয়া পৰিৱেশটো উপভোগ কৰি আছোঁ মন্দিৰৰ পানীত কিমান মানুহ আছে পানীত কিমান মানুহ আছে তেলবিলাক দিব পাৰি ডাঙৰ থাকিলে মেইন থাকি যায় ভীমাশংকৰ মন্দিৰ ভাগলৈ যদি আপোনালোক অহা নাই ইয়াৰ পৰাই আপোনালোকেও ধুনীয়াকৈ মনৰ ইচ্ছা পূৰণাৰ্থে সেৱা কৰিব পাৰে এয়া কিমান যে ভাল লাগে নহয় আপোনালোকো যদি অহা নাই নিশ্চয়কৈ আহিব এবাৰ হ'লেও আমিও এবাৰ প্ৰথমবাৰেই আহিলোঁ কিন্তু আহি খুবেই ভাল লাগিলে বৰ সুন্দৰ পৰিৱেশত অৱস্থিত জ্যোতিৰ্লিংগ ভাগ আৰু এয়া ফটোবিলাকো উঠিছোঁ তেনেকৈ আৰু আপোনালোকেও আমাৰ ল'ৰাটিৰ আশীৰ্বাদ কৰিব মৰম চেনেহ আগবঢ়াব আৰু তেনেকৈ বহুতো বাহিৰা মানুহো লগ পাইছিলোঁ ধুনীয়া পৰিৱেশত অৱস্থিত ভীমাশংকৰ মন্দিৰ ভাগলৈ আহি আমাৰ মন প্ৰাণ পুলকিত হৈ পৰিলে আৰু এয়া খুব ধুনীয়া ধুনীয়া দৃশ্য আশা কৰোঁ আপোনালোকেও আমাৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় আপোনালোক সকলোকে আমাৰ ফালৰ পৰা থাকিলে আন্তৰিক ধন্যবাদ আৰু এনেকৈ কৰিয়ে আমাৰ আজি ল'ৰাটিৰ ৰূপজা দিনৰ ভিডিঅ' ভাগ আমি সামৰিবলৈ লৈছোঁ লগতে আহি পালোহি আকৌ গুৱাহাটীৰ দীপৰ বিললৈ এয়া দীপৰ বিলৰ কিছু অংশ অকণ ধৰি ৰাখিছিলে ল'ৰাটিয়ে আৰু ছোৱালীজনীয়ে আৰু তাকো আপোনালোকৰ আগত দীপৰ বিলৰ ধুনীয়া দৃশ্য দেখুৱাবলৈ লৈছোঁ আৰু ইয়াকে দেখুৱাই আমাৰ আজিৰ ব্লগটো ইমানতে সামৰণি পেলালোঁ আশা কৰোঁ চাই ভাল পালে ভাল লাগিলে লাইক কৰিব নতুনকৈ যিসকলে চাই আহিছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ লগতে সকলো বন্ধু বান্ধৱীলৈ থাকিল বহুত বহুত মৰম আৰু